সাহিত্যাচাৰ্য ভাষাবিদ গৱেষক ডক্টৰ ৰমেশ পাঠকৰ দেহাৱসান মঙ্গলবাৰে ৭৯ বছৰ বয়সত মহানগৰীৰ হাতীগাঁৱত অৱস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল ভাষাবিদ ৰমেশ পাঠক তেখেতৰ মৃত্যুত বৌদ্ধিক মহলত শোকৰ ছাঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো শোক প্ৰকাশ এগৰাকী মহান ব্যক্তিৰ পবিত্ৰ স্মৃতিত মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এইগৰাকী হৈছে ডক্টৰ ৰমেশ পাঠক আপোনালোকে সকলোৱে জানে অসমৰ সাহিত্য জগতৰ অন্যতম নক্ষত্ৰ তেখেতে আজীৱন সাহিত্য চৰ্চা কৰি অসমৰ সাহিত্য জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে 1942 চনৰ 1 মে'ত নলবাৰীৰ টিহুত জন্মগ্ৰহণ কৰিছিল ডক্টৰ ৰমেশ পাঠকে আধুনিক অসমীয়া সাহিত্যলৈ তেখেতৰ আছিল এক উল্লেখযোগ্য অৱদান অসমীয়া ভাষাৰ শুদ্ধতা পৰিমিতিবোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল ডক্টৰ পাঠকে ভাষা বিজ্ঞানৰ দৰে কঠিন বিষয়ক সহজ কৰি তুলিছিল তেখেতৰ আকৰ্ষণীয় পাঠদান অতুলনীয় শৈলীৰ লেখনিৰে সমৃদ্ধ গ্ৰন্থৰাজিৰে লেখি উলিয়াইছিল ব্যৱহাৰিক অসমীয়া অভিধান কটন কলেজৰ তেখেত আছিল জনপ্ৰিয় অধ্যাপক গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছিল অতিথি অধ্যাপক গোটেই জীৱনটোত সাহিত্যৰ প্ৰতি যি অৱদান সেই অৱদানটো সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু শেহতীয়াভাৱে তেওঁ যিখন অভিধান উলিয়ালে সেই অভিধানখন অসমৰ এখন আপুৰুগীয়া সম্পদ হিচাপে থাকিব বিভিন্ন কাৰণত প্ৰফেচৰ কলনীত আমি একেলগে থকাৰ কাৰণে তেখেতৰ লগত বিভিন্ন ধৰণৰ ভাষা মূলক কিছুমান কথা বতৰা আমাৰ মাজত হৈছিলে তেতিয়া আমি তেখেতৰ পাণ্ডিত্য বুজি পাইছিলোঁ অসমীয়া সাহিত্যলৈ বহু মূল্যৱান গ্ৰন্থ উপহাৰ দি যোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সহায়ক বহুকেইখন মূল্যৱান গ্ৰন্থ লিখি থৈ গৈছে ডক্টৰ পাঠকে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম সাহিত্য সভাই পাঠকক প্ৰদান কৰিছিল সাহিত্যাচাৰ্য উপাধি অসম প্ৰকাশন পৰিষদে তেখেতলৈ আগবঢ়াইছিল জীৱনজোৰা সাধনা বঁটা বুধবাৰে অগ্ৰতুত ভৱন অসম সাহিত্য সভা ভৱন জাতীয় শিক্ষা সংসদ কটন বিশ্ববিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে কৰা হয় শেষকৃত্য ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে নৱদীপ চেতিয়াৰ সহযোগত বিতুপন শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ